বয়স বেছি হলেই যে জ্ঞানী সেইটো কথা নহয়। কম দিন জীয়াই থাকি আপুনি কি সমাজক অৱদান দিছে, ভাৰতীয় দৰ্শনৰ সনাতন যিটো সত্য, মানৱ জীৱনৰ সনাতন সত্য, সেইটো সৰুৰ পৰা বয়সস্থ মানুহলৈকে অনুধাৱন কৰিব লাগে। বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল যে দীৰ্ঘদিন আপুনি জীয়াই আছে সেইটো ডাঙৰ কথা নহয়, কম দিন জীয়াই থাকি আপুনি কি সমাজক অৱদান দিছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৪৮ বছৰ বয়স জীয়াই আছিল, মাৰ্টিন লুথাৰ কম দিন জীয়াই আছিল, আনন্দৰাম বৰুৱা কম দিন জীয়াই আছিল। এই বিশ্বৰ যিবোৰ বিখ্যাত মানুহ তেওঁলোকে যিবিলাক গোটেই বিশ্ব মানৱক যিবোৰ পথৰ সন্ধান দিছে কম দিন জীয়াই আছিল, কিন্তু তেওঁলোকে কম দিনতে তেওঁলোকৰ জ্ঞান প্ৰাপ্তি হৈছিল। আমাৰ যিবোৰ বেদ, যাৰ লগত কৃষ্ণ সংস্কৃতি ৰিলেটেড, বিদ ধাতুৰ পৰা বেদ হৈছে। বেদ হৈছে জ্ঞানৰ ভাণ্ডাৰ। বেদৰ শেষ যিটো পাৰ্ট সেইটোৰ নাম হৈছে বেদান্ত, আৰু বেদান্তৰ অন্য এটা নাম হৈছে উপনিষদ। এই কৃষ্ণ সংস্কৃতি আৰ্য যিটো সকলে এই কৃষ্ণ সংস্কৃতি সেই উপনিষদৰ পৰাই আনিছিল। গতিকে আপুনি যদি প্ৰকৃততে কৃষ্ণ ভক্ত হয়, মই যদি ক'লোঁ যে ভাৰতীয় দৰ্শনৰ সনাতন যিটো সত্য, মানৱ জীৱনৰ সনাতন সত্য, সেইটো সৰুৰ পৰা একদম বয়সস্থ মানুহলৈকে তেওঁলোকে অনুধাৱন কৰিব লাগে। নিশ্চয়।